শীঘ্ৰে এনকে মিডিয়া গোষ্ঠীৰ উদ্যোগত অসমৰ ছবিগৃহসমূহত মুক্তি পাব এখন নতুন ছবিখনৰ নাম NRC। গতিকে NRC মানে কি দৰ্শকসকলে নিশ্চয় জানিব বিচাৰিব। NRC মানে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী নে আন কোনো বিষয়। NRC শব্দটোৰ অৰ্থ এনেধৰণৰ যে ছবিখনৰ নাম হৈছে নলপাৰাৰ ৰামচন্দ্ৰ। পৰিচালক নাৰায়ণ পাছনি, কাহিনী প্ৰতিভাৱান চলচ্চিত্ৰ শিল্পী বেদব্ৰত বৰাৰ, প্ৰদীপ দৈমাৰীৰ DOPত নলপাৰাৰ ৰামচন্দ্ৰ শীৰ্ষক এই নতুন অসমীয়া চলচ্চিত্ৰখনৰ শ্বুটিং সম্প্ৰতি চলি আছে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত। আৰু ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ গোলাঘাটৰ ৮ গাঁৱৰ সুন্দৰ মনোমোহা লোকেশ্যনতো চলিছে দৃশ্যগ্ৰহণ। জনপ্ৰিয় অভিনেতা অভিনেত্ৰীৰ লগতে কে খ্যাত সিদ্ধাৰ্থ শৰ্মা, উপকূল বৰদলৈ, বৈভৱী গোস্বামী, পংকজ মহন্ত আদি শিল্পীক নতুন ৰূপত দেখিবলৈ পাব দৰ্শকে। পলম নকৰি এক প্ৰতিবেদন আগবঢ়াব বিচাৰিছোঁ আমাৰ গোলাঘাটৰ সাংবাদিক দেৱাশিষ সাহাৰ। কেনেকৈ শ্বুটিং চলিছে NRC ছবিখনৰ এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ। নিশ্চয় এনকে মিডিয়া গোষ্ঠীৰ উদ্যোগত ৰাজ্যৰ ছবিগৃহত অতি শীঘ্ৰে NRC অৰ্থাৎ নলপাৰাৰ ৰামচন্দ্ৰ এনকে টিভি মিডিয়া গোষ্ঠীৰ উদ্যোগত এইবাৰ পূৰ্ণদৈৰ্ঘ্যৰ এই ছবিখন ৰাইজৰ মাজলৈ আগবঢ়োৱা হ'ব। ইতিমধ্যে পূৰ্ণোদ্যমে চলিছে চিনেমাখনৰ শ্বুটিং। গোলাঘাটৰ বিভিন্ন প্ৰান্তত খুব সুন্দৰ সুন্দৰ লোকেশ্যনত ইতিমধ্যে শ্বুটিং আৰম্ভ হৈছে NRC চিনেমাখনৰ। মই দেখুৱাইছোঁ কেইবাগৰাকীও জনপ্ৰিয় অভিনেতা অভিনেত্ৰীৰ তত্বাৱধানত এনেধৰণে চলিছে নলপাৰাৰ ৰামচন্দ্ৰৰ শ্বুটিং। আজি গোলাঘাটৰ ৮ গাঁৱত আমি উপস্থিত আছোঁ। নন্দন পাছনি তেখেতৰ ডাইৰেকশ্যনত বেদব্ৰত বৰা, জনপ্ৰিয় এগৰাকী প্ৰতিভাৱান যুৱ অভিনেতা বেদব্ৰত বৰাৰ স্ক্ৰিপ্ট ৰাইটিং, প্ৰদীপ দৈমাৰীৰ DOP, সিদ্ধাৰ্থ শৰ্মা, উপকূল বৰদলৈ, বৈভৱী গোস্বামী, পংকজ মহন্ত কেইবাগৰাকীও জনপ্ৰিয় অভিনেতাৰ সুন্দৰ অভিনয় এই চিনেমাখনত আপোনালোকে দেখিবলৈ পাব। মোৰ সৈতে কেইবাগৰাকীও ব্যক্তি আছে, মই কথা পাতি যাম ক্ৰমান্বয়ে। সিদ্ধাৰ্থ শৰ্মা আছে, বেদব্ৰত বৰা এগৰাকী জনপ্ৰিয় যুৱ অভিনেতা। মই ক্ৰমান্বয়ে কথা পাতিম। অকণমান বেদব্ৰত বৰাৰ কাষলৈ আহিছোঁ। নতুনকৈ এইবাৰ স্ক্ৰিপ্ট ৰাইটিঙৰ জৰিয়তে NRC মুভিখন আগবঢ়োৱা হ'ব। কেনেধৰণে কাম চলিছে? কাম পূৰ্ণগতিত চলি আছে। প্ৰায় আমাৰ 60-70% শেষেই হৈছে। আমি 15 ডিচেম্বৰৰ পৰা আৰম্ভ কৰিছিলোঁ। বাকীখিনিও যাতে ভালে ভালে হৈ যায় সেইটোৱে কামনা কৰিছোঁ। আৰু বাকী সিদ্ধাৰ্থ শৰ্মা দা আছে, উপকূল বৰদলৈ ছাৰ আছে, তো আমি তেওঁলোকৰ সহায়ত গোটেই কামখিনি কৰি আছোঁ। আমাৰ নানান পাছনিদাৰ পৰিচালনাত হৈ আছে গোটেই কামখিনি। বাকী সিদ্ধাৰ্থ দাই বাইকখিনি ক'ব। ধন্যবাদ জনাইছোঁ। মই অকণমান সিদ্ধাৰ্থ শৰ্মা ডাঙৰীয়া, কে ছাৰ, অকণমান ৰূপটো সলনি হৈছে এইবাৰ, দাড়ি চাৰিবোৰ নাইকিয়া হৈছে। চিনেমাখনৰ কাৰণে নে নেচাৰেলি? নাই, চিনেমাখনৰ কাৰণে অকণমান বেলেগকৈ ওলোৱা হৈছে, তেনেকৈ ভাবিছে আমাৰ পৰিচালক নানান পাছনি আৰু আমাৰ বেদব্ৰত স্ক্ৰিপ্ট ৰাইটাৰ। আজি আমাৰ ছাৰৰ, উপকূল বৰদলৈ ছাৰৰ লগতে মোৰ চিন এটা হৈ গ'ল। তেওঁ অলপ বেলেগ ধৰণে কৰিছে, আমি তেওঁ ওলাইছোৱে বেলেগ ধৰণে, গমেই পাইছে। গতিকে আমিবোৰ খুবেই আশাবাদী, পজিটিভ যে অকণমান ভাল কিবা এটা যেন প্ৰস্তুত হৈ আছে, এনেকুৱা লাগি আছে। আশা কৰিছোঁ যে ৰাইজে চাই ভাল পাব। এনকে মিডিয়া গোষ্ঠীৰ উদ্যোগত নিশ্চয় এইবাৰ প্ৰথম একেলগে কাম কৰা। নাই, প্ৰথমেতো আমি তেখেতসকলক মানে ধন্যবাদ জনাইছোঁ যে অসমীয়া চিনেমা এখন আগবাঢ়ি আহি তেওঁলোকে বনাইছে। যিহেতু তেওঁলোকে এনেধৰণৰ কামবোৰ কৰি থাকে, সাংস্কৃতিক কামবোৰ, গতিকে আমিও সেইকাৰণে যিমান পাৰোঁ সকলোৱে সমিল মিলেৰে ধুনীয়াকৈ আটোমটোকাৰিকৈ কৰিব ট্ৰাই কৰিছোঁ, যাতে চিনেমাখন সৰ্বাংগ সুন্দৰ হৈ উঠে। নতুনত্ব নিশ্চয় কিবা এটা পাব এইবাৰ। পাব নানানৰ কাম এতিয়া মই ক'ব নালাগে, জানেই, আমাৰ বেদকো জানে, তেওঁলোকৰ পৰিচালনাত লিখনিত সেইটো দক্ষতা আছেই। বাকী আমি যিমান পাৰোঁ শিকি বুজি ট্ৰাই কৰিছোঁ কৰিবলৈ। ধন্যবাদ জনাইছোঁ। উপকূল বৰদলৈ ডাঙৰীয়া আছে। খুব এটা নতুনত্ব দিবলৈ চেষ্টা কৰা হৈছে নিশ্চয় এইবাৰ এই চিনেমাখনৰ জৰিয়তে। NRC মানে নামটো এটা ডুৱেল মিনিং আছে, গতিকে তাতেই কাহিনীভাগ সোমাই আছে। আৰু আমাৰ দেৱব্ৰতে বৰ সুন্দৰকৈ সংলাপবিলাক লিখিছে। আৰু ছবি এখন কৰিবলৈ যাওঁতে মানুহৰ যিটো টেম্পাৰমেণ্ট, যিটো মানসিকতাৰ যিটো প্ৰয়োজন, সেইটো নানন পাছনিৰ, মই নাননৰ লগত প্ৰথম কাম কৰিছোঁ, মই জানো আগৰ পৰাই সি, কিন্তু বৰ খুব কুল মানে বৰ ধীৰ স্থিৰ আৰু বৰ নিয়াৰিকৈ কামবিলাক কৰে। গতিকে কামখিনি কৰি বেছ ভাল লাগিছে। মোৰ নিজৰ যিটো চৰিত্ৰ খুব মানে একেবাৰে ডাঙৰ দীঘল চৰিত্ৰ এটাও নহয়, কিন্তু যিখিনি আছে সেইখিনি যথেষ্ট মানে এটা চৰিত্ৰ ফুটাই তুলিবৰ কাৰণে, আৰু চেষ্টা কৰিছোঁ আমি প্ৰত্যেকেই। এতিয়া এই অকণমান আগতে এই বাইটটো দিয়াৰ আগমুহূৰ্তত আমি এটা চিন কৰিলোঁ, মই আৰু সিদ্ধাৰ্থ বাছুৱে। ভাল চিন, খুব সুন্দৰ চিন। আৰু কাৰিকৰী দিশৰ পৰা মই ভাবোঁ ছবিখন যথেষ্ট উন্নত মানৰ হ'ব।
বিষয়বস্তুৰ ফালৰ পৰা এটা নতুনত্বৰ সোৱাদ পাব আৰু যিখিনি অভিনয় শিল্পী সকলোৱে বৰ সুন্দৰকৈ কামখিনি কৰিছে আৰু এইটো যে বিগ টীম এটা বৰ ডাঙৰ টীম এটা লৈ পেলাই কামখন কৰা হৈছে আৰু এনেকৈ টিভিয়ে প্ৰযোজনা কৰিছে গতিকে খুবেই ভাল এটা প্ৰচেষ্টা তেখেতসকলেও হাতত লৈছে আৰু আমিও যথেষ্ট ভাল হ'ব বুলি ভাবিয়েই কামখিনি কৰিছোঁ আৰু সদায় এটা কথা কি যে স্ক্ৰিপ্ট ৰাইটাৰ এণ্ড দ্য ডাইৰেক্টৰ এওঁলোক দুজনৰ এটা যৌথ প্ৰচেষ্টাটো বিশেষকৈ মোৰ সঁচাকৈ মই নাননৰ মানে ইমান সি ল'ৰাটো কুল এণ্ড কাম এণ্ড কোৱাইট যথেষ্ট ধীৰ স্থিৰ আৰু চিন্তা কৰি পেলাই শ্বটবিলাক মানে লয় বা কামবিলাক কৰে ভাল লাগিছে ভাল পাব অসমৰ ৰাইজে মই ভাবোঁ এখন ভাল ছবি নতুন সোৱাদৰ ছবি পাব মানে নতুন সোৱাদৰ আৰু লোকেশ্যনবিলাক বৰ সুন্দৰ আৰু আজিৰ দিনত গাঁৱত এনেকুৱা পৰিৱেশ পাবলৈকে দিগদাৰ আজিকালিতো চবৰে ৰাস্তা পদূলি চব একেবাৰে হেৰি হৈ গৈছে তাৰ মাজতো যে আমি এনেকুৱা এটা পৰিৱেশ পাইছোঁ সেইফালৰ পৰা ভাল ছবি এখন অসমক ৰাইজক মানে চাবলৈ পাব বুলি মই ভাবোঁ ধন্যবাদ জনাইছোঁ খুব সুন্দৰ কথা তেখেতে উল্লেখ কৰিছে আৰু এনেধৰণে মই কৈছোঁ যে অতিকৈ অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে অতিকৈ এটা সুচল ডাইৰেকশ্যন সঞ্চালনা কৰা হৈছে সমান্তৰালভাৱে এই ধৰণেৰে প্ৰকৃততে এনেধৰণে NK মিডিয়া গোষ্ঠীৰ উদ্যোগত NRC মুভিখন সজাই পৰাই তোলা হৈছে মই আপোনালোকক দেখুৱাইছোঁ এই ধৰণে প্ৰকৃততে এই যি লোকেশ্যন ইতিমধ্যে 8 গাঁৱৰ এই লোকেশ্যনত প্ৰকৃততে শ্বুটিং ইতিমধ্যে সম্পন্ন হৈছে আৰু কেইবাটাও চিন প্ৰকৃততে হ'ব আৰু এনেধৰণেই সাজু হৈ উঠিছে নলপাৰা ৰামচন্দ্ৰ অতি শীঘ্ৰে ৰাজ্যৰ ছবিগৃহলৈ নলপাৰা ৰামচন্দ্ৰ আহিব NK মিডিয়া গোষ্ঠীৰ উদ্যোগত প্ৰথমবাৰৰ বাবে এনেধৰণৰ এখন পূৰ্ণদৈৰ্ঘ্যৰ ছবি ৰাজ্যৰ ছবিগৃহত অতি শীঘ্ৰে আপোনাৰ বাবে আগবঢ়োৱা হৈছে পূৰ্ণোদ্যমে চলিছে শ্বুটিঙৰ কাম আৰু এনেধৰণে আৰু মাত্ৰ কেইটামান দিনৰ পাছতে আপোনালৈ আগবঢ়োৱা হ'ব NK মিডিয়াৰ উদ্যোগত NRC